স্টুডেন্ট মই আজি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল ৰেষ্ট্ৰিকশ্যন এনজাইম এটা কাৰ্যদ্ৰব্য ডিএনএৰ কাটিবলগীয়া স্থান আৰু উৎপাদিত সামগ্ৰী দেখুৱাই এখন নক্সা বা চাৰ্ট অংকন কৰা। উত্তৰ: ৰিকম্বাইনেণ্ট ডিএনএ প্ৰস্তুত কৰোঁতে ৰেষ্ট্ৰিকশ্যন এণ্ডোনিউক্লিয়েছ ইকৰি ভূমিকা নক্সা। উৎসেচকে দুয়োটা সংকলৰ একে অনুক্ৰমৰ মাজত কাটে। যেতিয়া ডিএনএৰ ক্ৰম GAATTC হয়, তেতিয়া ইকৰি এনজাইমে ডিএনএক G আৰু A ৰ মাজত খণ্ডিত কৰিছে। চোৱা, আমি ইকৰি এনজাইম ব্যৱহাৰ কৰি ডিএনএটো আমি দুটা খণ্ডিত কৰিছোঁ। সেইটো দুটা ডিএনএৰ খণ্ডিত, আৰু এই ইকৰি এনজাইমে A আৰু G ৰ মাজত সদায় খণ্ডিত কৰে, অৰ্থাৎ ডিএনএটো কাটি দিয়ে। চ' এইটো নতুনকৈ কাটি দিয়া আমাৰ এইটো হ'ল দুটা খণ্ডিত ডিএনএ ফ্ৰেগমেণ্ট। সেই দুটা ডিএনএ খণ্ডিত আমাৰ লগ লাগি এতিয়া নতুন ডিএনএৰ সৃষ্টি হ'ব। সেইটো হ'ব আমাৰ সংযোগকাৰী ডিএনএ, যোনটো আমি ৰিকম্বাইনেণ্ট ডিএনএ বুলি জনা যায়। তো কাটাৰ পিছত এই দুটা খণ্ডিত আমাৰ কি হয়, দুটা মূৰত আঠা জাতীয় দ্ৰব্য থাকে, যোনটো আঠালেটীয়া মূৰ বুলি কয়। আৰু সেই আঠালেটীয়া মূৰ থকাৰ বাবে এই ডিএনএ ফ্ৰেগমেণ্টটো আমাৰ আঠা লাগি যায় আৰু নতুন ডিএনএৰ সৃষ্টি হয়, যোনটো আমি ৰিকম্বাইনেণ্ট ডিএনএ বুলি জনা যায়। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলোঁ।